নবুখদনেছৰ 7 বছৰ জন্তুৰ দৰে থকাৰ পাছত কি বুজি পালে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা 37 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰ ৰজাই এটা সপোন দেখিলে। সেই সপোনটোৰ কথা তেওঁ বাবিলৰ বিদ্বান লোকসকলক ক'লে। তাৰ অৰ্থ তেওঁলোকে বুজাই দিব নোৱাৰা বাবে তেওঁ বেলশ্বছৰ অৰ্থাৎ দানিয়েলক মাতি আনি তেওঁৰ আগত সপোনটো জনালে আৰু তাৰ অৰ্থ বুজাই দিবলৈ ক'লে। নবুখদনেছৰ ৰজাই সপোনত এডাল গছ দেখিছিল। গছডাল ডাঙৰ হৈ বাঢ়ি বাঢ়ি একেবাৰে আকাশ চুলেগৈ। গছডাল চাৰিওফালে বাঢ়ি বাঢ়ি বহল হৈ হৈ গোটেই পৃথিৱীখন ভৰি পৰিছিল। সেই গছডালে বুজাইছিল নবুখদনেছৰ ৰজাক আৰু লগতে তেওঁৰ বাবিলন সাম্ৰাজ্যখনকো। ক'বলৈ গ'লে বাবিলেই প্ৰথমখন বিশ্ব সাম্ৰাজ্য বুলি ক'ব পাৰি। সেই সাম্ৰাজ্যৰ অধিকাৰী হিচাপে নবুখদনেছৰৰ মনত গৰ্বৰ ভাৱ জন্মিছিল। কিন্তু ঈশ্বৰে সপোন এটাৰ যোগেৰে নবুখদনেছৰক জনাই দিছিল যে প্ৰকৃততে সকলোতকৈ শক্তিশালী ঈশ্বৰহে। সকলো ক্ষমতা ঈশ্বৰৰ পৰাই আহে। দানিয়েলে নবুখদনেছৰৰ সপোনটো খুব সাৱধানে ব্যাখ্যা কৰিব লগা হৈছিল, কাৰণ সেই সপোনটোৰ প্ৰথম ভাগটোত যদিও বাবিলন সাম্ৰাজ্যখনৰ বিশালতা আৰু নবুখদনেছৰৰ মহানতাৰ কথাটো প্ৰকাশ পাইছিল, কিন্তু নবুখদনেছৰক যে ঈশ্বৰে 7 বছৰৰ বাবে বিশেষ ধৰণৰ শাস্তি এটা দিব সেই কথাটো সপোনটোত আছিল। এই কথাটো জনাই দিয়া হৈছিল যে সেই গছডাল অৰ্থাৎ নবুখদনেছৰ কটা যাব লাগিব, কিন্তু তেওঁক সম্পূৰ্ণৰূপে নাকচ কৰা নহয়। কেৱল 7 বছৰলৈকেহে নবুখদনেছৰে ঈশ্বৰৰ পৰা দণ্ড পাব। 7 বছৰ ধৰি নবুখদনেছৰ উন্মাদ হৈ পথাৰত থকা জন্তুবোৰৰ লগত থাকিব লাগিব আৰু তেওঁ জন্তুবিলাকৰ নিচিনাকৈ জীয়াই থাকিব লাগিব। তেওঁ কোন সেইটোও তেওঁ পাহৰি যাব, অৰ্থাৎ সেই সময়ছোৱাত তেওঁ নিজকো চিনি নাপাব। এজন প্ৰবল প্ৰতাপী বিশ্ব সম্ৰাটৰ বাবে সেয়া নিশ্চয় অতি অপমানজনক কথা হ'ব, কিন্তু সেয়া ঈশ্বৰৰ পৰা অহা এক দণ্ড। ঈশ্বৰে ৰজা ভাঙিবও পাৰে, পাতিবও পাৰে। কোনেও নিজৰ ক্ষমতাক লৈ অলপো অহংকাৰ কৰা উচিত নহয়। নবুখদনেছৰৰ সেই অৱস্থাৰ দ্বাৰা সেই কথাই বিশেষভাৱে প্ৰকাশ পাই উঠিব। কথাবোৰ অধিক জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে আপুনি নিয়মিতভাৱে শুনি আছে তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? এই দানিয়েলৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদলৈকে পঢ়ি আমি আলোচনা আগবঢ়ালোঁ আমাৰ যোৱা অনুষ্ঠানত। যদি আপুনি সেই অনুষ্ঠানটো শুনিছিল তেনেহ'লে সেই কথা আপোনাৰ নিশ্চয় মনত আছে। গতিকে আজি আমি এই দানিয়েল পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি ইতিমধ্যে যিখিনি কথা পালোঁ সেইখিনি কথা আপোনাৰ নিশ্চয় অলপ অলপ মনত আছে। যোৱা অনুষ্ঠানত আমি বিশেষভাৱে আলোচনা কৰিছিলোঁ নবুখদনেছৰ ৰজাই দেখা এটা সপোনৰ কথা। সেই সপোনত নবুখদনেছৰ ৰজাই এজোপা প্ৰকাণ্ড গছ দেখিছিল। সেই সপোনটোৰ অৰ্থ কি তেওঁ বুজা নাছিল আৰু দানিয়েলক
সেই সপোনটোৰ অৰ্থ বুজাই দিবলৈ তেওঁ কৈছিল। নবুকদনেছৰক সেই সপোনটোৰ ব্যাখ্যা দানিয়েলে দিছিল। তেওঁ কৈছিল যে সেই গছজোপাই আচলতে নবুকদনেছৰ ৰজাৰ প্ৰতীক। নবুকদনেছৰৰ সাম্ৰাজ্য বাঢ়ি বাঢ়ি গোটেই বিশ্ব বিয়পি গৈছিল। ঠিক তেনেকুৱা আছিল সেই গছডাল, প্ৰকাণ্ড গছ, বাঢ়ি বাঢ়ি গোটেই ঠাই আগুৰি ধৰিছিল। এতিয়া আমি 23 আৰু 24 নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াতো দানিয়েলে আগবঢ়াই থকা ব্যাখ্যাৰ কথাই আমি পাওঁ। কাৰণ সেই গছজোপাৰ বিষয়ে যি ব্যাখ্যা আগবঢ়াই আছে সেইখিনি আমি যোৱা অনুষ্ঠানত আলোচনা কৰি শেষ কৰিব পৰা নাছিলোঁ। আজিও সেই কথা আমি পাওঁ। 23 আৰু 24 নম্বৰ পদ। আৰু ৰজাই দেখিছিল যে এজন প্ৰহৰী অৰ্থাৎ পবিত্ৰ লোকে স্বৰ্গৰ পৰা নামি আহি ক'লে, তোমালোকে গছজোপা কাটি পেলাই নষ্ট কৰা, কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা। তাতে 7 কাল নাযায় মানে সি আকাশৰ নিয়ৰত তিতিব আৰু পথাৰৰ পশুবোৰৰ লগত তাৰ ভাগ হ'ব। হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ যি ঘটিব সেয়ে সৰ্বোপৰি জনাৰ আজ্ঞা। সেই গছজোপা কাটি বগৰাই পেলোৱা হ'ব, কিন্তু সম্পূৰ্ণৰূপে পৰিত্যক্ত নহ'ব। অৰ্থাৎ নবুকদনেছৰ ৰজাৰ সেই অৱস্থা হ'ব। 7 বছৰ ধৰি নবুকদনেছৰ ৰজাই পথাৰৰ বনৰীয়া জন্তুৰ নিচিনাকৈ জীৱন কটাব লাগিব আৰু তেওঁ আনকি নিজকেই চিনি নোপোৱা হ'ব। এই কথা আচলতে এই সপোনটোৰ যোগেদি বুজাই দিয়া হৈছিল আৰু এই কথাটো দানিয়েলে ৰজাক জনাই দিলে। 25 আৰু 26 নম্বৰ পদ। মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্বোপৰি জনাই শাসন কৰে আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে তাকে তাক দিয়ে, আপুনি ইয়াক নজনালৈকে মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিব। গৰুৰ নিচিনাকৈ আপোনাক ঘাঁহ খুওৱা হ'ব। আপুনি আকাশৰ নিয়ৰত তিতিব আৰু আপোনাৰ ওপৰত 7 কাল যাব। কিন্তু গছৰ মূঢ়াটো যে ৰাখিবৰ আজ্ঞা হৈছিল তাৰ অৰ্থ এই, স্বৰ্গই যে ৰাজশাসন কৰে ইয়াক আপুনি জনাৰ পাছত আপোনাৰ হাতত আপোনাৰ ৰাজ্য থিৰ হ'ব। দানিয়েলে এই কথাটো অতি পৰিষ্কাৰভাৱে জনাই দিছে কিয় নবুকদনেছৰক সেই সপোনটো দেখুওৱা হৈছে আৰু কিয় তেওঁ তেনে এটা ভয়ংকৰ দুৰ্যোগৰ মাজেদি পাৰ হ'ব লাগিব। নবুকদনেছৰ ৰজাৰ আচলতে বৰ অহংকাৰ হৈছিল। সেইবাবেই তেওঁ সেই প্ৰকাণ্ড মূৰ্তি এটা বনাই সকলো মানুহক সেই মূৰ্তিৰ আগত প্ৰণিপাত কৰিবলৈ বাধ্য কৰিছিল। নবুকদনেছৰ ৰজাৰ অন্তৰ গৰ্বেৰে পৰিপূৰ্ণ হৈছিল আৰু ঈশ্বৰে তেওঁক নম্ৰ কৰিব। তেওঁক ৰাজপ্ৰাসাদৰ পৰা খেদি পঠিওৱা হ'ব। তেওঁ পথাৰলৈ যাব আৰু গৰু ছাগলীৰ লগত পথাৰত থাকিব আৰু তেওঁনো কোন সেই কথাও তেওঁ পাহৰি যাব। কিন্তু ঈশ্বৰেই নবুকদনেছৰ ৰজাক সেই পাগল অৱস্থাৰ পৰা সুস্থ কৰিব। আমি এই কথা অনুমান কৰি ল'ব পাৰোঁ যে নবুকদনেছৰ ৰজাই হিষ্ট্ৰিয়া নামৰ মানসিক বিকৃতিত ভুগিছিল। তেওঁৰ জীৱনত দেখা দিয়া প্ৰায়বোৰ লক্ষণ আচলতে এই হিষ্ট্ৰিয়া নামৰ মানসিক বিকৃতিৰেই লক্ষণ। তাৰে এটা লক্ষণ হৈছে মাত্ৰাধিক আৱেগিক ভাৱ। এইটো এক প্ৰকাৰ মানসিকভাৱে হতাশাত ভোগা ধৰণৰ ৰোগ। এটা সময়ত ৰোগীজন অতি আনন্দিত হয় আৰু বন্ধু ভাৱাপন্ন হৈ থাকে, কিন্তু অলপ পাছতেই অতি দুখী আৰু বিৰোধী ভাৱাপন্ন হ'ব পাৰে। এজন লোকে এই অৱস্থাটোক সহজে দুখ সহজে সুখ বুলি কৈছিল। উঠানমা কৰি থকা মানসিক অৱস্থা। বহুতো মানুহে কম বেছি পৰিমাণে এই ৰোগটোত ভোগে। আমি এনেকুৱা বহুতো মানুহ লগ পাওঁ, এই মুহূৰ্ততে বেদনাক্লিষ্ট, পিছ মুহূৰ্ততে অতি আনন্দিত। কিন্তু এই নবুকদনেছৰ ৰজাৰ এটা বাস্তৱ সমস্যা আছিল। এইটো
মানসিক ৰোগ, শাৰীৰিক নহয়। তেওঁৰ মগজুত কোনো আঘাত পোৱা বাবে এই ৰোগ হোৱা নাছিল। নবুকদনেছৰৰ এই হিষ্টেৰিয়া ৰোগটো এমনিচিয়া অৰ্থাৎ কথা পাহৰি যোৱা ৰূপত প্ৰকাশ পাইছিল। এই বিশেষ অৱস্থাত ভুগি থকা বহুতো মানুহে নিজৰ কথাই কেতিয়াবা পাহৰি যায়। মানসিক ৰোগীৰ চিকিৎসালয়ত আমি এনে বহুতো ৰোগী দেখা পাওঁ, যিবিলাকে নিজকে নেপোলিয়ন নাইবা আন কোনো ডাঙৰ মানুহ বুলি ভাবি থাকে। আৰু নবুকদনেছৰে ভাবিছিল তেওঁ এটা জন্তু বুলি। সেইবাবে তেওঁ জন্তুৰ মাজত গৈ বাস কৰিছিল। হিষ্টেৰিয়াৰ আন এটা লক্ষণ হৈছে কেৱল নিজৰ কথাকে ভাবা, নিজৰ কথাকে চিন্তা কৰা আৰু তীব্ৰ অহংকাৰ। নবুকদনেছৰৰ ক্ষেত্ৰতো এনেকুৱাই হৈছিল। আমি এই অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে কেৱল নবুকদনেছৰে মই বুলি কোৱাই পাইছিলোঁ। কেৱল নিজৰ কথা। এইটো সেই বেমাৰৰ লক্ষণ। গৰ্ব ঈশ্বৰে ঘিণ কৰা বিষয়বোৰৰ মাজৰ এটা, আৰু ই মানুহৰ এটা বৈশিষ্ট্য। এজন বিখ্যাত ৰজাই এবাৰ এখন নগৰ অধিকাৰ কৰাৰ পাছত এই বুলি মন্তব্য কৰিছিল, মই এইখন ইটাৰ ৰূপত দেখিছিলোঁ, কিন্তু খেৰ কৰি পেলালোঁ। সেই নগৰখন তেওঁ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। আন এজন সম্ৰাটে এই বুলি মন্তব্য কৰিছিল, মই ৰোম নগৰ কাঠৰ ৰূপত পাইছিলোঁ, কিন্তু মাৰ্বলৰ ৰূপলৈ লৈ আহিলোঁ। এৰা অহংকাৰেই আচলতে মানৱ জাতিক অনবৰতেই আমনি দি থকা পাপ। কিন্তু মানুহৰনো আচলতে অহংকাৰ কৰিব লগা কি আছে? জিৰিমিয়া 9 নম্বৰ অধ্যায়ৰ 23 পৰা 24 নম্বৰ পদ যদি আমি পাঠ কৰোঁ, তাত এনেদৰে পঢ়িবলৈ পাওঁ, জিহুৱাই এই কথা কৈছে, জ্ঞানীয়ে নিজ জ্ঞানত, বীৰে নিজ পৰাক্ৰমত আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক। কিন্তু যিজনে গৌৰৱ কৰে তেওঁ ইয়াতহে গৌৰৱ কৰক যে তেওঁ মোৰ বিষয়ে বুজে আৰু জানে যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা জিহুৱা, কিয়নো এইবোৰত মই সন্তোষ পাওঁ। ইয়াক জিহুৱাই কৈছে। ঈশ্বৰে আমালৈ যি পৰিত্ৰাণ আগবঢ়াইছে তাত অহংকাৰৰ কোনো স্থান নাই। যেতিয়া আমি খ্ৰীষ্টৰ ওচৰলৈ পৰিত্ৰাণ বিচাৰি আহোঁ, তেতিয়া আমাৰ কোনো অহংকাৰ থাকিব নোৱাৰিব। পাচনি পৌলে এই বুলি কৈছিল 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত, কিয়নো মই নিশ্চয় কৰিছিলোঁ যে তোমালোকৰ মাজত আন একো নাজানিম, কেৱল যীশুখ্ৰীষ্টক, বিশেষকৈ তেওঁ ক্ৰুচত হত হোৱা জানিম। আচলতে আমি গৌৰৱ কৰিব পৰা আমাৰ একোৱেই নাই। পাচনি পৌলে এই বুলিও লিখিছিল 1 কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত, কিয়নো কোনে আমাক প্ৰভেদ কৰে? আনৰ পৰা পোৱা নাই এনে বস্তু বা তোমাৰ কি আছে? যদি পোৱা হয় তেন্তে নোপোৱাৰ দৰে শ্লাঘা কৰিছা কিয়? তাৰ পাছত 2 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ, কিন্তু যিজনে শ্লাঘা কৰে তেওঁ প্ৰভুতেই শ্লাঘা কৰক। ঈশ্বৰে বেয়া পোৱা বস্তুবোৰৰ এটা প্ৰধান বস্তু হৈছে অহংকাৰ। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ বাবে নম্ৰতাৰ এটা অতি আদৰণীয় উদাহৰণ ৰাখি থৈ গৈছে। ফিলিপিয়া 2 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। প্ৰভু যীশুৱে নম্ৰতাৰ এনেকুৱা এটা ডাঙৰ উদাহৰণ আমাৰ বাবে ৰাখি থৈ গ'ল। হিষ্টেৰিয়া ৰোগৰ এনে অৱস্থাটো আচলতে মাজে মাজে আহে আৰু যায়। নবুকদনেছৰ ৰজাৰ ক্ষেত্ৰত এইটো 7 বছৰ ধৰি চলিছিল। এতিয়া দানিয়েল 4 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদটো পঢ়ি দিম। এই হেতুকে হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক,
আপুনি ধৰ্মেৰে আপোনাৰ পাপবোৰৰ পৰা আৰু দুখীয়াক দয়া কৰি আপোনাৰ অপৰাধবোৰৰ পৰা আপোনাক মুক্ত কৰক। তাতে কিজানি আপোনাৰ শান্তিকাল দীঘল হ'ব। নবুকদনেজৰ ৰজাৰ হৃদয়ত অশান্তি আছিল, মনত কোনো শান্তি নাছিল। তেওঁ গোটেই পৃথিৱীতে শান্তি আনিছিল বুলি ক'ব পাৰি, কাৰণ তেওঁৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱা লোক কোনো নাছিল। কিন্তু তেওঁ আচলতে পাপত জীৱন কটাইছিল। দানিয়েলে জনাই দিছিল যে নবুকদনেছৰে পাপৰ বাবে অনুতাপ কৰি মন পালটন কৰিব লাগিব, পাপ এৰিব লাগিব, তেওঁ ঈশ্বৰলৈ ঘূৰিব লাগিব, ধাৰ্মিকতাৰ জীৱনলৈ ঘূৰিব লাগিব। দানিয়েলে তেওঁক মন পালটন কৰিবলৈ কৈছে, যাতে এই আহিবলগীয়া শাস্তিৰ পৰা তেওঁ ৰক্ষা পাব পাৰে। উদ্ধাৰৰ আশা তেতিয়াও আছিল। নবুকদনেজৰে ঈশ্বৰৰ পৰা শান্তি আৰু সুস্থিৰতা লাভ কৰিব পাৰে। আমি ভাবোঁ এয়া ঈশ্বৰে নবুকদনেছৰক দিয়া শেষ সাৱধানবাণী আছিল। নবুকদনেছৰৰ হাতত আকৌ শাসনভাৰ অৰ্পিত হ'ব, কিন্তু তাৰ আগতে তেওঁ মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিব লাগিব। আজি আমি দেখি থকা মানসিক আৰু আৱেগিক বিকৃতিৰ বেছিভাগেই আচলতে আত্মিক সমস্যাৰ ফল। অৱশ্যে সকলোবোৰৰ মূলতেই আত্মিক সমস্যা বুলি আমি ক'ব খোজা নাই, কাৰণ কেতিয়াবা কিবা শাৰীৰিক আঘাত নাইবা শাৰীৰিক বিকৃতিৰ ফলতো মানসিক ৰোগ হয়। কিন্তু আমি মানুহৰ মাজত চলি থকা নানা অস্থিৰ অৱস্থাৰ মূল আচলতে আত্মিক সমস্যা বুলিয়েই ক'ব পাৰোঁ। কিন্তু মানুহে শান্তি পাব পাৰে যদিহে খ্ৰীষ্টৰ ওচৰলৈ আহে, কাৰণ তেওঁৱেই শান্তিৰ আকৰ। 28-30 নম্বৰ পদ। পাছে সেই সকলোৱেই ৰজা নবুকদনেছৰত ফলিয়ালে। 12 মাহৰ শেষত বাবিলৰ ৰাজগৃহৰ ছালত তেওঁ অহা যোৱা কৰিছিল। এনে সময়ত ৰজাই মাত লগাই ক'লে, মই মোৰ বলৰ প্ৰভাৱত আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহাবাবিল নহয়? নবুকদনেছৰ ৰজাই কিন্তু দানিয়েলে জনোৱা সাৱধানবাণীলৈ কাণ নিদিলে। সেই শাস্তি অহাৰ আগতে এটা অনুগ্ৰহৰ বছৰ পাৰ হৈ গ'ল, অৰ্থাৎ ঈশ্বৰে এবছৰ ধৰি সুবিধা দিলে মন পালটন কৰিবলৈ। ঈশ্বৰ যে কিমান ধৈৰ্যশীল! দুষ্ট লোকে তেওঁৰ অনুগ্ৰহশীলতা আৰু ধৈৰ্যৰ কথা বুজিয়েই নাপায়। নবুকদনেছৰ ৰজা এটা সন্দিক্ষণত উপস্থিত হৈছিল। তেওঁ ভাঙি পৰাৰ উপক্ৰম হৈছিল। তেওঁ তেওঁৰ বিশাল সাম্ৰাজ্যখন চাৰিওপিনে চকু ফুৰাই চাইছিল, যি সাম্ৰাজ্যখন আচলতে ঈশ্বৰেই তেওঁক দিছিল, আৰু সেই কথা ঈশ্বৰে তেওঁক জনাই দিছিল। কিন্তু তথাপি নবুকদনেছৰে সেই সাম্ৰাজ্যলৈ চাই কৈছিল, মই নিজ হাতে গঢ়া বাবিলন এইখনেই নহয়নে? অৰ্থাৎ তেওঁৰ গৰ্ব হৈছিল। আমি ইতিহাসৰ পাতত এনেকুৱা বহুতো মানুহৰ উল্লেখ পাওঁ, যিসকলে তেওঁলোকৰ নিজৰ বাবে সৰু সাম্ৰাজ্য গঢ়িবলৈ চেষ্টা কৰিছিল, আৰু সেইবোৰৰ পিনে তেওঁলোকে অতি গৰ্বৰ ভাৱেৰে চাইছিল। এজন বয়সীয়া বাইবেল শিক্ষকে এনেদৰে কৈছিল, মই যেতিয়া কোনো ডেকা পালকক লগ পাওঁ, তেতিয়া সুবিধা পালেই তেওঁলোকক এই বুলি কওঁ, তোমালোকে তোমালোকৰ মণ্ডলীটো এখন নিজৰ সাম্ৰাজ্য বুলি নাভাবিবা আৰু নিজৰ সম্পত্তিৰ নিচিনাকৈ গঢ়িবলৈ চেষ্টা নকৰিবা। ময়ো এসময়ত তেনে কৰিছিলোঁ, কিন্তু সঁচা কথা কৈছোঁ, মই তেতিয়া যথেষ্ট অশান্তি পাইছিলোঁ। দানিয়েল পুস্তকৰ এই শাস্ত্ৰাংশখিনিয়ে এদিন মোক এই কথা বুজালে, আৰু মই বুজি পালোঁ যে মই নিজলৈ বুলি এখন সাম্ৰাজ্য গঢ়িবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু ঈশ্বৰে আচলতে মোক সেইটো কৰিবলৈ কোৱা নাই। মোৰ পৰিচৰ্যা হৈছে মানুহৰ জীৱন গঢ়া, বিশাল সাম্ৰাজ্য গঢ়া নহয়। গতিকে তোমালোকে মানুহৰ জীৱন গঢ়িবলৈ আৰম্ভ কৰা, আৰু তোমালোকৰ যি থকা উচিত তাকেই ঈশ্বৰে তোমালোকক দিব। নবুকদনেছৰ ৰজায়ো সেই ভুল কৰিছিল। সাম্ৰাজ্যখন নিজে গঢ়া বুলি তেওঁ ভাবিছিল।
সেইখন কিন্তু আচলতে ঈশ্বৰেহে তেওঁক দিছিল। ঈশ্বৰে দিবও পাৰে, ঈশ্বৰে লৈ যাবও পাৰে। দানিয়েলে ইতিমধ্যেই নবুখদনেছৰ ৰজাক সেই সপোনৰ ব্যাখ্যা আগবঢ়োৱাৰ সময়ত সাৱধান কৰি দিছিল। পাপৰ পৰা মন পালটন কৰিবলৈ কৈছিল। নবুখদনেছৰ ৰজাই কিন্তু দানিয়েলৰ সেই কথালৈ কাণ নিদিলে। এবছৰৰ মূৰত ঈশ্বৰে শাস্তি পঠিয়ালে নবুখদনেছৰ ৰজালৈ। নবুখদনেছৰৰ মানসিক বিকৃতি ঘটিবলৈ আৰম্ভ কৰা আমি দেখিবলৈ পাওঁ। তেওঁ নিজৰ ৰাজ্যখনকেই চিনি নোপোৱা যেন অৱস্থা এটা হ'ব ধৰা আমি এতিয়া দেখিছোঁ। 31 পৰা 35 নম্বৰ পদ। ৰজাই এই কথা কৈ থাকোঁতেই এই আকাশীবাণী হ'ল যে, হে নবুখদনেছৰ ৰজা, তোমাৰ বিষয়ে আজ্ঞা দিয়া হ'ল, তোমাৰ পৰা তোমাৰ ৰাজত্ব গ'ল। মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্বোপৰিজনাই শাসন কৰে আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে তাকে তাক দিয়ে, তুমি ইয়াক নজনালৈকে মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিবা, গৰুৰ নিচিনাকৈ তোমাক ঘাঁহ খুওৱা হ'ব আৰু তোমাৰ ওপৰত 7 কাল যাব। সেই মুহূৰ্ততে নবুখদনেজৰত সেই কথা ফলিয়ালে। তেওঁ মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ গৰুৰ নিচিনাকৈ ঘাঁহ খালে আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিল। এই অৱস্থাত থাকোঁতে তেওঁৰ নোম কুৰৰ পক্ষীৰ পাখিৰ নিচিনাকৈ, তেওঁৰ নখ চৰাইৰ নখৰ নিচিনাকৈ বাঢ়িল। পাছে সেই কালৰ শেষত মই নবুখদনেছৰে স্বৰ্গলৈ দৃষ্টি কৰিলত মোৰ জ্ঞান মোলৈ উলটি আহিল। তাতে মই সৰ্বোপৰিজনাৰ ধন্যবাদ কৰিলোঁ আৰু অনন্ত কাললৈকে জীয়াই থকা জনাৰ প্ৰশংসা আৰু তেওঁৰ সমাদৰ কৰিলোঁ, কিয়নো তেওঁৰ ৰাজ্য শাসন চিৰকলীয়া ৰাজ্য শাসন আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে থাকে আৰু তেওঁৰ সাক্ষাতে আটাই পৃথিৱী নিবাসী একো নোহোৱাৰ নিচিনা গণিত হৈছে। তেওঁ স্বৰ্গৰ বাহিনীবিলাকৰ আৰু পৃথিৱী নিবাসীবিলাকৰ মাজত নিজ ইচ্ছা অনুসাৰে কাৰ্য কৰে। তেওঁৰ হাত ৰাখিব পৰা নাইবা তুমি কি কৰিছা বুলি তেওঁক ক'ব পৰা কোনো নাই। নবুখদনেজৰ ৰাজপ্ৰসাদৰ পৰা বাহিৰ হ'ল, অৰণ্যত জন্তুৰ নিচিনাকৈ ঘাঁহ খাই জীয়াই থাকিব লগা হ'ল। এনেকুৱা পাগল উন্মাদ অৱস্থাৰ পৰা আকৌ কোনো ৰজা হ'ব নোৱাৰিলেহেঁতেন। কিন্তু ঈশ্বৰে নবুখদনেছৰক আকৌ ৰজা পাতিলে। নবুখদনেছৰ ৰজাই আকৌ নিজৰ স্বাভাৱিক অৱস্থা ঘূৰাই পালে। তেওঁ ঈশ্বৰক ধন্যবাদ প্ৰশংসা আগবঢ়ালে। নবুখদনেছৰ ৰজাই এই কথা বুজি পালে যে আচলতে সকলোবোৰ ঈশ্বৰেই নিয়ন্ত্ৰণ কৰি থাকে। ঈশ্বৰেই কাৰোবাক ৰজা পাতিবও পাৰে, কাৰোবাক ৰজা ভাঙিবও পাৰে। গতিকে নবুখদনেছৰ ৰজাই গৰ্ব অহংকাৰ সকলো এৰি ঈশ্বৰৰ বশ হ'ল। 36 আৰু 37 নম্বৰ পদ। সেই সময়তে মোৰ জ্ঞান মোলৈ উলটি আহিল আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজশ্ৰী আৰু মোৰ শোভা মোলৈ ঘূৰি আহিল। মোৰ মন্ত্ৰী আৰু মহৎ লোকবিলাকে মোৰ লগত সাক্ষাৎ কৰিবলৈ বিচাৰিলে। মই মোৰ ৰাজ্যত পুনৰাই স্থাপিত হ'লোঁ আৰু মোৰ মহিমা অতিশয় অধিক ৰূপে বাঢ়িল। এতিয়া মই নবুখদনেজৰে সেই স্বৰ্গৰ ৰজাৰ প্ৰশংসা গুণ কীৰ্তন আৰু তেওঁক সমাদৰ কৰিছোঁ, কিয়নো তেওঁৰ সকলো কাৰ্য সত্য আৰু তেওঁৰ পথবোৰ ন্যায় আৰু গৰ্ব আচৰণ কৰোতাবোৰক খৰ্ব কৰিবলৈ তেওঁৰ ক্ষমতা আছে। নবুখদনেজৰ আকৌ সুস্থ হ'ল। তেওঁৰ ৰাজ্য তেওঁক ঘূৰাই দিয়া হ'ল। তেওঁৰ মন্ত্ৰী বিষয়াসকলে আকৌ তেওঁক ৰজা মানি ল'লে। তেওঁ বহুদিন ৰজা হৈ নথকা সত্ত্বেও তেওঁৰ সাম্ৰাজ্য ভাঙি ছিঙি নগ'ল। কিন্তু এতিয়া ৰাজ্যখনৰ সৌষ্ঠৱ বাঢ়িলহে, কাৰণ এতিয়া ৰজাই ঈশ্বৰক ভালদৰে চিনি পোৱা হ'ল, ভয় ভক্তি কৰা হ'ল। প্ৰিয় শ্ৰোতা, আজিৰ বাইবেল অধ্যয়নৰ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। কিন্তু বিদায় লোৱাৰ আগত এটা কথা সোঁৱৰাই দিব খুজিছোঁ। সকলোৰে নিয়ন্ত্ৰণকৰ্তা ঈশ্বৰহে। তেওঁৱেই আনকি ৰজা ভঙা পতাও কৰে। তেনেহেন ঈশ্বৰে আমালৈ অনুগ্ৰহ দেখুৱাই নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠাইছিল,
যাতে তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ আৰু ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ। সেই সৰ্বশক্তিমান সাৰ্বভৌম ঈশ্বৰক বাৰু আপুনি পিতৃ বুলি মাতিব পৰা হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুকদনেছৰে দানিয়েলৰ উপদেশ নামানিলে, তথাপি ঈশ্বৰে এবছৰ একো নকৰিলে। সেয়া আছিল ঈশ্বৰৰ অনুগ্ৰহ। ঈশ্বৰে দণ্ড দিয়াৰ আগতে মানুহক সদায় এটা সুবিধা দিয়ে মন পালটন কৰিবৰ বাবে। কিন্তু এবছৰ পাৰ হৈ যোৱাৰ পাছত ঈশ্বৰে যেনেদৰে সপোনটোৰ যোগেৰে জনাইছিল, তেনেদৰে নবুকদনেছৰ উন্মাদ হ'ব লগা হ'ল আৰু 7 বছৰ ধৰি তেওঁ গৰুৰ নিচিনাকৈ ঘাঁহ খাই থাকিল। ঈশ্বৰে যেনেদৰে জনাইছিল তেনেদৰে সকলো ঘটিল। অৱশেষত নবুকদনেছৰে নিজৰ স্বাভাৱিক অৱস্থা ঘূৰাই পালে। নবুকদনেছৰে এতিয়া শিকিলে যে ঈশ্বৰে সকলো কাম চলাই আছে। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত তেওঁৰেই নিয়ন্ত্ৰণ আছে। নবুকদনেছৰে তেওঁৰ ওচৰলৈ অহা এই কথাবোৰ তেওঁৰ বাবে অহা ঈশ্বৰৰ ইচ্ছা হিচাপে গ্ৰহণ কৰিলে। তেওঁ নিজৰ অহংকাৰী মনক ঈশ্বৰৰ ইচ্ছাৰ ওচৰত সমৰ্পণ কৰিলে। আজি বহুত বিশ্বাসীয়েও সেইটোৱে কৰিব লাগিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা, তাক যাতে তেওঁলোকে বুজি পাব পাৰে আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যাবাগে তুমি কোৰ পৰা হিচা আৰু কলৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি। দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।